নমস্কাৰ অকণিহঁত আজি লাচিত দিৱসত তোমালোকক লাচিত দিৱসৰ শুভেচ্ছা জনাওঁ লগতে জানো আজি লাচিত বৰফুকনৰ বীৰ যোদ্ধা লাচিত বৰফুকন বৃহত্তম অসমীয়া জাতিৰ শৌৰ্য বীৰ্য কৰ্তব্যনিষ্ঠা দেশপ্ৰেম বীৰত্ব সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক। লাচিত দিৱসৰ পবিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ শত সহস্ৰ প্ৰণাম যাচিলোঁ। অসম বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা পোৱা যায় লাচিত বৰফুকন হ'ল এক অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা। এক কথাত লাচিত বৰফুকন হ'ল অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান। আজিও অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দূৰদৰ্শিতা শিহৰণ সৃষ্টি কৰে। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। লাচিত বৰফুকনৰ দৃঢ় নিস্বাৰ্থ আৰু দূৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰবল পৰাক্ৰমৰ কথা। লাচিত বৰফুকন হ'ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ অৰহজাত সন্তান। বীৰ লাচিত বৰফুকনৰ জন্মৰ বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। পিতৃৰ নাম আছিল মোমাই তামুলী বৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। লাচিতে নিজৰ কৰ্তব্য আৰু সাহসিকতাৰ ফলত বৰফুকনৰ লগতে অনেক পদ লাভ কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বত ১৬৭১ চনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধত আহোমে জয়লাভ কৰে। লাচিতে মাতৃভূমি ৰক্ষাৰ বাবে নিজ মোমায়েকৰ শিৰচ্ছেদ কৰি কৈছিল যে দেহতকৈ মোমাই ডাঙৰ নহয়। অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনে তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত মৃত্যুক সাৱটি লয় শৰাঘাট যুদ্ধৰ কিছুদিন পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙা পাৰত মৈদান দিয়া হয়। মহান বীৰ যোদ্ধাগৰাকীৰ জন্মদিন ২৪ নৱেম্বৰ প্ৰতি বছৰে লাচিত দিৱস হিচাপে পালন কৰা হয়।